Thank you for joining us. আজিৰ বিষয়টো হ'ল CMAAA চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান। আপোনাৰ ঘৰৰ পৰা 5 মিনিটত আপোনাৰ মোবাইলেদি কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰি লাইভ ভিডিঅ' আজি দেখাই দিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। লেটছ গো টু দ্য টিউটৰিয়েল। মই যিহেতু মোবাইল স্ক্ৰীনত লাইভ ভিডিঅ'টো দেখাম, আপোনালোকে মোৰ পিছফালে মোবাইল স্ক্ৰীনত আপোনালোকৰ হাতত থকা মোবাইলটোত ক্ৰম ব্ৰাউজাৰটো ওলাই ল'ব। মই ক্ৰম ব্ৰাউজাৰটো ওলাই লৈছোঁ। CMAAA BTC। এতিয়া লগইনৰ ছিষ্টেম দুটা আছে। যদি আপোনাৰ পাছৱৰ্ডটো পাহৰি গৈছে, OTP দি লগইন কৰি ল'ব লাগিব, আৰু যদি পাছৱৰ্ড মনত আছে পাছৱৰ্ড দি লগইন কৰি ল'ব লাগিব। গতিকে মই ফটাফট লগইনটো কৰি লৈছোঁ। এইটো দেখা পাইছে মোৰ লগইনটো হৈ গ'লোঁ। মই এতিয়া ৰেজিষ্টাৰ নাও বুলি আহিব, ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। তাৰপিছত দেখা পাইছে মই ইয়াতে মেইন যিটো ফৰ্ম ইনফৰমেশ্যন এবাউট এপ্লিকেণ্ট, তো ফৰ্মটো খোল খাইছে। ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। ফৰ্মটো ফিল আপ কৰি ল'ব লাগিব। তাৰ আগতে জেনেৰেল ইনষ্ট্ৰাকশ্যন বুলি এটা আছে, জেনেৰেল ইনষ্ট্ৰাকশ্যনটো পঢ়ি ল'ব। ইয়াতে দেখা পাইছে আপোনালোকে অল দ্য ষ্টাৰ মাৰ্ক ফিল আৰ মেণ্ডেটৰী। তাৰপিছত দিছে টু এপ্লাই ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ প্লিজ। যাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই তেওঁ এই লিংকত ক্লিক হিয়াৰত ক্লিক কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড কেনেকৈ বনাব পাৰে এইটো মই এক্সট্ৰা কৰি ভিডিঅ' আপোনালোকৰ কাৰণে বনাম। তো আপোনালোকে আৰু এটা বস্তু ইয়াতে লিখিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনোৱাৰ 24 ঘণ্টাৰ পিছত আপোনাৰ এইটো স্কিমত CMAAA স্কিমত এপ্লাই কৰিব পাৰিব। ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব মই ফৰ্মটো ফিল আপ কৰি লৈছোঁ। আপোনালোকে চাই থাকিব। ইয়াতে প্ৰথমতে নাম দিব, ফাদাৰ্ছ নাম দিব, মেল ফিমেল দিব, ছ'চিয়েল কেটেগৰী দিব জেনেৰেল বুলি, বা যিকোনো ডেট অফ বাৰ্থটো বহাই দিব, পান নম্বৰটো দিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাম্বাৰটো দিব। ইয়াতে কাৰ্ড নাম্বাৰটো আপোনালোকে দিব। কাৰ্ড নাম্বাৰটোতো ভেৰিফাই মাৰি দিব। ভেৰিফাই মাৰি দিলে আপোনাৰ ইয়াতে ভেৰিফাই হৈ যাব অট'মেটিকেলি। BPL য়েছ ন' দিব, BPL য়েছ বুলি দি দিব। মেৰিটেল ষ্টেটাছ দি দিব। ছিলেক্ট ছেক্টৰ, ইয়াতে আপোনালোকে যদি ষ্টেচনাৰী বিজনেছ বুলি দি দিয়ে ষ্টেচনাৰী বিজনেছত দি দিব। তাৰপিছত অফিচ ষ্টেচনাৰী হিচাপত যদি দিয়ে অফিচ ষ্টেচনাৰী দি দিব। ইয়াৰ লগে আদাৰ্ছত কিবা এটা দি দিব। তাৰপিছত দিব চেলিং বুলি দি দিব। তাৰপিছত ইয়াতে ফটো এটা আপলোড কৰি দি দিব আপুনি। মই ফটো এটা আপলোড কৰি দিছোঁ, যিকোনো এনি হাও। তো তাৰ এড্ৰেছ লাইন প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো ফিল আপ কৰি ল'ব। ডিষ্ট্ৰিক্ট ফিল আপ কৰি ল'ব। তাৰপিছত LSC নতুন যিটো LSC আছে সেইমতে দি দিব। চাব ডিষ্ট্ৰিক্ট বুলি ইয়াতে আছে। পিন নম্বৰটো দি দিব, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ। তাৰপিছত কোন ঠাইত আপুনি বিজনেছ কৰিছে এই বিজনেছৰ এড্ৰেছটো ফিল আপ কৰি ল'ব লাগিব। ডিষ্ট্ৰিক্টটো দি দিছোঁ। তাৰপিছত নতুনকৈ যদি বিজনেছ হয় নতুন বিজনেছ, আৰু এক্সিষ্টিং যদি হয় এক্সিষ্টিং দি দিব। এক্সিষ্টিং যদি দিয়ে আপোনালোকে বিজনেছৰ ডিটেইলছখিনি দিব লাগিব। তো আপুনি নতুন যদি হয় নতুনত দি দিব। তাৰপিছত এড্ৰেছ দি দিব। তাৰপিছত এই পুৰণা বিজনেছৰ আপুনি যদি কোনো চৰকাৰী এছিষ্টেঞ্চ লাভ কৰিছে, চৰকাৰী সহায়তা লাভ কৰিছে, এইটো ডিটেইলছটো দিব লাগিব। আৰু যদি সহায়তা লাভ কৰা নাই তেনেহ'লে ন' বুলি দি দিব। তাৰপিছত ডিগ্ৰীটো কোন হায়েষ্ট ডিগ্ৰীটো দি দিব। নেম অফ দ্য কোৰ্চ, বৰ্ড, কলেজ ইনষ্টিটিউশ্যন, ডেট অফ পাছ, পাৰ্চেণ্টেজ, ডিভিজন, ক্লাছ বুলি দি দিব। বেংক ডিটেইলছটো দি দিব। বেংক এড্ৰেছটো দি দিব। আই হেয়াৰ বাই কোৱালিফাইড ডেট এইটো টিক কৰি দি দিব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে পে'মেণ্ট পেজটো আহি যাব। দেন পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ হাতত এটা ৰিচিপ্ট আহিব। এই ৰিচিপ্টটো আপোনাৰ হাতত এটা কপি ৰাখিব, আৰু এটা কপি ডিষ্ট্ৰিক্ট লেভেলত ছিলেকশ্যন বৰ্ড থাকে, ছিলেকশ্যন বৰ্ডৰ সদস্যৰ হাতত দি দিব। তাৰপিছত ছিলেকশ্যন হৈ গ'লে আপোনাৰ একাউণ্টত টকা আহি যাব। তো আজিৰ ভিডিঅ' এইখিনি আছিল। মোৰ ভিডিঅ'টো যদি হেল্পফুল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। থেংক ইউ। গুড বাই।